নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাদী কৰ্মী সহায়িকা বা ছুপাৰভাইজাৰৰ কাৰণে আবেদন কৰিম বুলি ভাবি থকা সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে আবেদন কৰিব পাৰিব ইতিমধ্যে আপোনালোকে থাম্বনেইলত দেখিছে চাগে নিশ্চয় 20,500তকৈ অধিক পদ ওলাই গৈছে অল ওভাৰ ইণ্ডিয়াত আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনালোকে এলিজিবল হয় আৰু আপোনালোকে যদি ক্লাছ 10 বা 12 পাছ হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব সকলো কথা কম আৰু ক'ত আবেদন কৰিব লাগিব সকলো কথা কম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিব এটা আপোনালোকে দেখা পাইছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট নাও এটা আপোনালোকে দেখা পাইছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছে আৰু প্ৰায় 20,531টা ভেকেঞ্চি ওলাইছে ইয়াতে আপোনালোকে দেখা পাব অলপ তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে এটা দেখা পাব কি বিভাগত কিমানটা পদ আছে আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে দেখা পাইছে মহিলা ছুপাৰভাইজাৰত 8,359টা পদ আছে আৰু সহায়িকাত আছে 5,041টা আৰু কাৰ্যকৰ্তা মানে কৰ্মীৰ আছে 7,130টা ইয়াতে আপোনালোকে দেখা পাইছে টোটেল 20,000তকৈ অধিক হয় আৰু ইয়াতে আপোনালোকে কেনেকৈ আবেদন কৰিব সকলো কথা দিয়া আছে আপোনালোকে দেখা পাইছে মহিলা ছুপাৰভাইজাৰ ভৰ্তি 2025 আপোনালোকে অৰ্গেনাইজেশ্যন নেম ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব সেইটো কথাও মই ক'ম আপোনালোকক এইকেইটা পোষ্ট আপোনালোক কি কোনটোত পোষ্ট কিমান কেনেকৈ কৰিব লাগিব কোৱালিফিকেশ্যন কিমান আৰু এলিজিবিলিটি কিমান আপোনালোকৰ কিমান বয়স হ'ব লাগিব সকলো কথা কওঁ তাৰ পাছত আপোনালোকক মই ক'ম কেনেকৈ আবেদন কৰিব নেম অফ পোষ্ট ওমেন ছুপাৰভাইজাৰ নং অফ ভেকেঞ্চি প্ৰায় 20,500তকৈ অধিক আছে আৰু লোকেশ্যন এণ্ড মোড অল ওভাৰ ইণ্ডিয়াৰ সকলো মহিলাই আবেদন কৰিব পাৰিব ৱেবছাইটটো আপোনালোকে পাই যাব মই আপোনালোকক মই সেইটো লিংক ডেছক্ৰিপশ্যনত দি দিম লিংকটো আপোনালোকে তাত ক্লিক কৰি যাব পাৰিব ৱেবছাইটত আৰু পদৰ নাম আপোনালোকে দেখা পাইছে ওমেন ছুপাৰভাইজাৰ 8,359টা পদ আৰু ইয়াতে কাৰ্যকৰ্তা আৰু হেল্পাৰ সেইটো 12,117টা ইয়াতে আপোনালোকে দেখা পাইছে আৰু ইয়াতে ওমেন ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ মহিলা ছুপাৰভাইজাৰ 12 ক্লাছ পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড ইন ইণ্ডিয়া 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এজ লিমিটো দিয়া আছে ওমেন ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট মহিলা ছুপাৰভাইজাৰৰ বাবে 18 বছৰতকৈ ওপৰত হ'ব লাগিব তাতকৈ তলত হ'লে নহ'ব আৰু মেক্সিমাম আপোনালোকৰ 40 বছৰ হ'ব লাগিব তাতকৈ ওপৰত হ'লে কিন্তু আবেদন কৰিব নোৱাৰিব 18ৰ পৰা 40 বছৰৰ ভিতৰত যিসকল মহিলা আগ্ৰহী মহিলা সেইসকলে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে এজ ৰিলেক্সেশ্যন আছে 5 বছৰৰ পৰা 3 বছৰ এজ ৰিলেক্সেশ্যন হ'ব 5 বছৰৰ পৰা 3 বছৰ ওপৰ নিচা হ'লেও বা ওপৰ বা তল হ'লেও ST বা OBC কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব জেনেৰেল বাবে কিন্তু 18ৰ পৰা 40ৰ ভিতৰতে থাকিব লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে আৰু আপোনালোকে দেখা পাইছে ওমেন ছুপাৰভাইজাৰ ভেকেঞ্চি 2025 ইম্পৰ্টেণ্ট ডেট ইয়াতে দিয়া আছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম অফ ওমেন ছুপাৰভাইজাৰ 12 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম অফ ওমেন ছুপাৰভাইজাৰ 16 অক্টোবৰলৈকে দিয়া আছে আপোনালোকে দেখা পাইছে আৰু ৰিজাল্ট ডেট অফ মহিলা ছুপাৰভাইজাৰ ভেকেঞ্চি ইয়াতে কামিং উইথিন 3 মান্থ আৰু ইয়াতে আপোনালোকে কোনো এক্সাম দিব নালাগে মেইন কথাটো এইটো বহুত ভাল আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত বা আপোনালোকৰ মাৰ্কছৰ ওপৰত বেছ কৰি মেবি দিব পাৰে ইয়াতে এক্সাম একো দিব নালাগে ডাইৰেক্ট আপোনালোকক চাকৰি দিব যদি আপোনালোক এলিজিবল হয় আৰু ওমেন ছুপাৰভাইজাৰ ভেকেঞ্চি এইবোৰ ডিটেইলছ দিয়া আছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট হাউ টু এপ্লাই ইয়াতে দিয়া আছে আপোনালোকে ইয়াতে চাব পাৰে টু এপ্লাই ফৰ পোষ্ট অফ ওমেন ছুপাৰভাইজাৰ ইউ মাষ্ট ফাৰ্ষ্ট গ' টু অফিচিয়েল ৱেবছাইট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আপোনালোকে এতিয়া দেখা পাইছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যোনটো ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকে ভিজিট কৰিব লাগিব আবেদন কৰিবৰ কাৰণে তাত ভিজিট কৰি আপোনালোকে যোনটো নটিফিকেশ্যন থাকিব মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 তাত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত আপোনালোকে ক্লিক কৰি অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকক প্ৰয়োজন আছে ভিডিঅ' কেনেকৈ আবেদন কৰিব তেন্তে মোক কমেণ্ট কৰিব মই আপোনালোকক সম্পূৰ্ণ আবেদনৰ প্ৰক্ৰিয়া দেখুৱাম আপোনালোকক কেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক ফটোজ চিগনেচাৰ কেনেকৈ আপোনালোকে বা ডকুমেণ্টছ কেনেকৈ আপলোড কৰিব সকলো কথা আপোনালোকক মই ভিডিঅ'ত বনাই দেখুৱাম আপোনালোকে যদি প্ৰয়োজন আছে তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যে মোক
সেইটো ভিডিঅ' দিয়ক বা বনাই দিয়ক, তেতিয়া মই নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' আনিম। আজিৰ ভিডিঅ'টো ইমানে আছিল। গতিকে আপোনালোকৰ যদি প্ৰয়োজন আছে ভিডিঅ'টো তেন্তে মোক কমেণ্ট কৰিব, আৰু চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে ইয়াত দেখা পাইছে ইম্পৰ্টেণ্ট লিংক, অফিচিয়েল ৱেবছাইট লিংক, ক্লিক হিয়াৰ, ইয়াতে আপোনালোকে ক্লিক কৰিও যাব পাৰিব। এইটো যোনটো ছাইডৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিওঁ, আপোনালোকে তাত ক্লিক কৰি যাব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।